Wow! মোদী চৰকাৰৰ এমাহ হ'ল। সুখকৰ নহ'ল মোদী চৰকাৰৰ এমহীয়া সময়ছোৱা। এমাহ হোৱাৰ লগে লগে মোদীৰ ব্ৰহ্মতালত ৰাম ডাঙৰৰ কোপ সদালে ইণ্ডিয়া এলায়েন্সে। দেশৰ 13টা বিধানসভাৰ উপনিৰ্বাচনৰ মাত্ৰ 2খন আসনতহে বিজেপি জিকিবলৈ সমৰ্থ হ'ল আৰু 11খন আসনতে জিকিল ইণ্ডিয়া এলায়েন্সে। এমহীয়া মোদী চৰকাৰৰ সময়ত দেশত বৃহৎ ৰেল দুৰ্ঘটনা সংঘটিত হ'ল। জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত 8জনকৈ অধিক লোকৰ মৃত্যু হ'ল। নীট প্ৰশ্নকাকত ফাদিলৰ বাবে নীট PG পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল। 3, 2, 1! গাখীৰ, দালি, পাচলি, গেছ, তোলকৰ আদিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল। নিবনুৱা সমস্যাই বিগত 8 মাহৰ ৰেকৰ্ড ভংগ কৰাৰ উপৰিও পাইকাৰী মুদ্ৰাস্ফীতি হাৰ 15 মাহৰ ৰেকৰ্ড ভংগ কৰিলে। লগতে জইণ্ট CSR UGC পৰীক্ষাৰ প্ৰশ্নকাকতো বাতিল হ'ল আৰু বন্ধ কৰিবলগীয়া হ'ল এই পৰীক্ষা। কাৰণ পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল হ'ল। এনেকুৱা পৰীক্ষাৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী সংঘটিত হ'ল এমহীয়া মোদী চৰকাৰৰ দিনত। তাৰোপৰি এমহীয়া মোদী চৰকাৰৰ দিনত প্ৰতিটো দিনেই প্ৰধানমন্ত্ৰীগৰাকীক শলঠেকাত পেলাবলৈ চেষ্টা কৰিছে দুই অংশীদাৰী দল তেলেগু দেশম আৰু JDU-এ। তেলেগু দেশমৰ